দিল্লীত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত ডক্টৰ দয়ানন্দ চাহক উষ্ম আদৰণি দল সংগঠনৰ। দিল্লীত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমানবন্দৰত ডক্টৰ চাহক বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। 16 জুলাই দিল্লী NCRৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভগ ভাৰ্চিটিয়ে ডক্টৰ দয়ানন্দ চাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ডক্টৰ দয়ানন্দ চাহে কৰি অহা সমাজ সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ডক্টৰ দয়ানন্দ চাহে বিগত 3টা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে সমাজ সেৱা শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভগ ভাৰ্চিটিয়ে। ডক্টৰ দয়ানন্দ চাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে। ব্যক্তিগতভাৱে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে। ডক্টৰ দয়ানন্দ চাহে চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰি আহিছে। চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে। SKS ইংলিছ একাডেমী শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে। সৰুৰে পৰা সমাজ সেৱা কৰি যি ধৰণে ভাল পাই আছিলোঁ, তাৰ আমি যি ধৰণে প্ৰত্যেকৰে লগত লগ খাই সমাজখনক আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ, সেই চেষ্টাত সকলোৱে যেন কিবা এটা শুভেচ্ছা জনাই আৰু আগবাঢ়ি যোৱাত যেন আৰু আগ্ৰহ বঢ়াই দিছে, সেই অনুভৱ হৈছে। আৰু সমাজত যি ধৰণে আমি আগবাঢ়ি যাওঁতে যি আৱৰ্জনাসমূহ আঁতৰাই এক সুস্থ পৰিৱেশ লৈ যি ধৰণে আমি যাব বিচাৰিছিলোঁ, সেই সুস্থ পৰিৱেশত যেন সফলতাই আমাক পোহৰ দেখুৱাইছে আৰু জীৱনত এই ধৰণে আগবাঢ়ি যোৱাৰ আৰু উৎসাহ জনাইছে। গতিকে ডক্টৰেটটো আচলতে মোৰ এটা দায়িত্ব বঢ়াই দিয়া যেন লাগিছে আৰু এই দায়িত্বই সমাজখনক লৈ আগবাঢ়ি গৈ সমাজ এখন সুস্থ সবল সমাজ গঢ়াত যেন সকলোকে লৈ আগবাঢ়ি যোৱাৰ পণ লৈছোঁ। হয়, আমি যিটো সময়ত নিমন্ত্ৰণ জনাইছিলে সেইটো সময়ত আচলতে সিমান উৎসুকতা নাছিল, কিন্তু যি সময়ত আমি তেওঁলোকে ডক্টৰেট আগবঢ়াইছিলে সন্মানটো, তেতিয়াহে গম পাইছিলোঁ যে ইয়াৰ গভীৰতা কিমান। জীৱনত আগবাঢ়ি যোৱাত সময়ত সংঘাত ঘাট প্ৰতিঘাত সকলো পাইছিলোঁ আৰু এই ঘাট প্ৰতিঘাতৰ মাজতে সমাজক আগবঢ়াই যোৱাত যি ধৰণে আমি সহায় কৰোঁ সৰুৰ পৰাই, আৰু সেই সমাজৰ ব্যক্তিসকলৰ লগত আগবাঢ়ি যাওঁতে যি ধৰণে সময়খিনি পাৰ কৰিছিলোঁ সেইখিনি মনত পৰিছিলে। সেইটো সময়ত যে সমাজ সেৱাত ব্ৰতী হোৱাই এই ধৰণে আজি এটা সন্মান পাইছোঁ। এই সন্মানে যেন জীৱনৰ প্ৰতিটো সময়তে ক্ষুদ্ৰ ক্ষুদ্ৰ সময়বিলাকত যেন আমি প্ৰতিটো সময়তে শুদ্ধ পথত গৈ সমাজখনক আগবঢ়াই নিম, তাকে আশা ৰাখিছিলোঁ। আচলতে লাহোৰৰ বিশেষ সমাজকৰ্মী দয়ানন্দ চাহুৱে যি লাহোৰবাসীক ডক্টৰেট ডিগ্ৰী পাই গৌৰৱান্বিত কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাহোৰ সমিতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আচলতে ক'বলৈ গ'লে গোটেই ডিব্ৰুগড় অঞ্চলত তেওঁ যেনেকৈ সমাজৰ বাবে কাম কৰি আহিছে, আগন্তুক দিনতো তেওঁ যাতে এনেকৈ সমাজৰ বাবে কাম কৰিছে তাকে আমি কামনা কৰিলোঁ। আমাৰ লাহোৱাল চাবুৱা সমষ্টিত আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এজন একদম তলৰ পৰা যদি ৰাইজৰ কাৰণে চুটপুটভাৱে জড়িত হৈ আছে, ৰাইজৰ কাৰণে কাম কৰি আছে আৰু দিনে ৰাতি একাষাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিছে। আৰু তেখেতক আমি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। আৰু আজি ডক্টৰ ডিগ্ৰী তেখেতেও একটা সন্মান পাইছে, তেখেতক আমি গৌৰৱ কৰিছোঁ। আজি আমাৰ অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা হিচাপে আৰু আমাৰ চাহ জনগোষ্ঠী হিচাপে তেখেতে এজন গৌৰৱ কৰি আনিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত যি তাৰ মনৰ আস্থা আৰু বিশ্বাস আছে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে, সেইবিলাক তাকে ভগৱানে তাক কাম কৰিবলৈ সক্ষম কৰক, সুস্থ হ'বলৈ ৰাখক, তেখেত পৰিয়ালবৰ্গ সুস্থ হ'বলৈ ৰাখক, তাকে কামনা কৰি ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।